ডিকমত ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্বোধনী সভা অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দ্বাৰা ডিকমত ৰেচন কাৰ্ড বিতৰণৰ শুভ উদ্বোধনী সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য প্ৰাপ্তি আৰু খাদ্য সুৰক্ষাৰ লগতে জনগণৰ সেৱাৰ অৰ্থে ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত চাবুৱা লাহোৱাল সমষ্টিৰ নতুনকৈ ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচীৰ আঁতৰে ডিকম জিলা পৰিষদৰ প্ৰাক্তন সদস্য ব্ৰজেন গগৈয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাপে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু সব সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাই উপস্থিত থাকি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰে। চাবুৱা লাহোৱাল সমষ্টিত সংযোজিত নতুন হিতাধিকাৰীৰ সংখ্যা 16,005 আনহাতে উপকৃত হোৱা মুঠ পৰিয়ালৰ সংখ্যা 8,240 গৰাকী। 3,942 গৰাকীৰ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে দুয়োগৰাকী বিধায়কে। প্ৰথম কথা হ'ল যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাৰ কাৰণে ইতিমধ্যে আমাৰ চাবুৱা বিধায়কভাৱে মই যথেষ্ট সুখী হৈছোঁ। এইকাৰণে প্ৰায় 99% পৰিয়ালৰ ইতিমধ্যে আমাৰ এই ৰেচন কাৰ্ড খাদ্য সুৰক্ষা আইনৰ 2013 চনৰ খাদ্য সুৰক্ষা আইনৰ অন্তৰ্ভুক্ত অৰ্থাৎ আমি দৰিদ্ৰ লোকসকলে আমাক যেতিয়া আমি সভা সমিতিলৈ যাওঁ, গাঁও বাগিচালৈ যাওঁ, তেতিয়া আমাক সদায় প্ৰশ্ন কৰি আহিছিল আৰু সেইখিনি কথা আমি বহু সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিছিলোঁ। এইধৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱগত কৰিছিল বা এইধৰণে হৈ আজি প্ৰায় মুক্ত হ'ল বুলিয়ে ক'ব লাগিব। হয়, ক'ৰবাত এখন দুখন ক'ৰবাত হয়তো থাকি যাব পাৰে, খুব ৰেয়াৰ। তো সেইখিনিও নিশ্চয় অনাগত দিনত আজি যেনেকৈ ছমাহৰ আগতে এইখিনি আমি দিলোঁ, এতিয়া ঠিক আকৌ ছমাহৰ পিছত আকৌ এইখিনি দিছোঁ। ঠিক এতিয়া লগে লগে অৰুণোদয় বাছনি আপোনালোকে গম পাইছে যে 4জন সমাজসেৱকক ইতিমধ্যে এটা মুঠত দায়িত্ব দিয়া হৈছে আৰু সেই 4জনে গাঁও সভাৰ যোগেদি গাঁও পঞ্চায়তৰ সচিবৰ যোগেদি এই ৰেচন কাৰ্ড যিসকলে নতুনকৈ লাভ কৰাসকলেই হওক, পুৰণা যিসকল ৰেচন কাৰ্ড হোল্ডাৰে হওক বা পুৰণা পাই থকা যিসকল অৰুণোদয় আছিলে তেওঁলোকেও নতুনকৈ কৰিব লাগিব। এতিয়া আবেদন কৰিব, আবেদন কৰাৰ পিছত ফৰ্মখিনি তেওঁলোকে লিষ্টেড কৰি পেলাই তেওঁলোকক শ্বৰ্ট লিষ্ট কৰি সেইখিনি কৰা হ'ব আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিসকল দিব্যাংগসকলেই হওক বা অবিবাহিতাসকলেই হওক, বিবাহ বিচ্ছেদ হৈ ঘৰলৈ ঘূৰিসকলেই হওক, এই ধৰণৰ পৰিয়ালসমূহে এই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব। সেইকাৰণে মই সকলোকে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'বৰ কাৰণে আবেদন কৰিবৰ কাৰণে আহ্বান জনালোঁ। আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী ৰাইজলৈকে মই আহ্বান জনালোঁ। ব্যুৰো ৰিপৰ্ট AIPL Live 24/7।